মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজিৰ ক্লাছলৈ আদৰণি জনাইছো আমি ইতিমধ্যে ভগ্নাংশৰ বিষয়ে পঢ়ি আহিছিলো তোমালোকে নিশ্চয় ভালকৈ এইকেইদিনত চালা ভগ্নাংশৰ বিষয়ে আমি কি পাইছিলো আমি বিভিন্ন ধৰণৰ ভগ্নাংশৰ কথা আলোচনা কৰিছিলো প্ৰকৃত ভগ্নাংশ আছিলে অপ্ৰকৃত ভগ্নাংশ আছিলে আৰু মিশ্ৰ ভগ্নাংশ আছিলে মই তোমালোকক অলপ মনত পেলাই যাওঁ প্ৰকৃত ভগ্নাংশটো আছিলে 4/3 লবটো সদায় সৰু হয় অপ্ৰকৃত ভগ্নাংশটো আছিলে 2/7 লবটো সদায় ডাঙৰ হয় আৰু মিশ্ৰ ভগ্নাংশৰ এটা 4 সমষ্টি 2/1 তাৰমানে এটা পূৰ্ণ অংশ থাকে আৰু এটা প্ৰকৃত ভগ্নাংশৰ পাৰ্ট এটা থাকে গতিকে এইকিটা হৈছিলেগৈ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ আৰু ইয়াৰ উপৰিও আমি কিছুমান ভগ্নাংশৰ বিষয়ে পঢ়িছিলো যিবিলাকক আমি সদৃশ ভগ্নাংশ বুলি কওঁ আৰু কিছুমান ভগ্নাংশৰ কথা পঢ়িছিলো যিবিলাকক আমি অসদৃশ ভগ্নাংশ বুলি কওঁ সদৃশ ভগ্নাংশবোৰ কোনবোৰ আছিলে যদি হৰবোৰ একে হয় তেতিয়াহলে সদৃশ ভগ্নাংশ যেনে ধৰা 5/1 আৰু 5/2 5/4 এইবিলাকক সদৃশ ভগ্নাংশ বুলি কোৱা হয় তাৰমানে হৰবোৰ একে হয় আৰু অসদৃশ ভগ্নাংশ কোনবিলাক অসদৃশ ভগ্নাংশটো হৈছে ধৰা 2/1 নাইবা 3/2 নাইবা 5/3 এইবিলাক হৈছে অসদৃশ ভগ্নাংশ অসদৃশ ভগ্নাংশত কি হয় হৰবিলাক বেলেগ হয় এতিয়া আমাৰ কথাটো হল যে সদৃশ ভগ্নাংশসমূহ আমি কেনেকৈ তুলনা কৰিম আৰু অসদৃশ ভগ্নাংশবোৰ আমি কেনেকৈ তুলনা কৰিম সেই বিষয়ে আমি প্ৰথমতে অলপ আলোচনা কৰি লওঁ তুলনা কৰিম মানে কি কোনটো ডাঙৰ কোনটো সৰু আমি কেনেকৈ গম পাম কোনটো ডাঙৰ আৰু কোনটো সৰু প্ৰথমতে আমি সদৃশ ভগ্নাংশৰ কথালৈ যাওঁ সদৃশ ভগ্নাংশত আমি পাম 4/1 আৰু 4/3 এই দুটা যদি আমি তুলনা কৰিবলৈ লওঁ তেতিয়াহলে আমি পুনেই দেখিম যে ইহঁতৰ হৰটো একে আৰু লবকিটা বেলেগ যদি হৰ একে হয় আৰু লব যদি বেলেগ হয় তেতিয়াহলে সদায় কম পৰিমাণৰ যিটো লব হ'ব একটো সৰু গতিকে 4/1টো 4/3তকৈ সৰু হ'ব 4/3টো ডাঙৰ হ'ব তাৰ মানে আমি সদৃশ ভগ্নাংশৰ তুলনা কৰোতে চাব লাগিব যে একে সদৃশটোতো একে হৰ বিশিষ্ট হৈয়ে আছে আৰু লবটোৰ কোনটো ডাঙৰ নাইবা কোনটো সৰু যদি সৰু হয় 1/3তকৈ সৰু গতিকে ভগ্নাংশটো ইটো সিটোতকৈ সৰু হ'ব 4/1টো 4/3তকৈ ডাঙৰ ঠিক তেনেকৈ আমি যদি 5/4 লওঁ আৰু আমি যদি 5/1 লওঁ দেখা দেখিকৈ হৰকিটা একে আৰু লবকিটা বেলেগ হল 4 আৰু 1 গতিকে 5/4টো 5/1তকৈ ডাঙৰ হ'ব লবটো ইয়াত 4টো ডাঙৰ হৈছে 4টো 1তকৈ ডাঙৰ হৈছে গতিকে 5/4টো 5/1তকৈ ডাঙৰ হ'ব এতিয়া কথাটো হল যদি বিসদৃশ হয় তেতিয়াহলে কি হ'ব যদি অসদৃশ হয় তেতিয়াহলে কি হ'ব আমি এতিয়া অসদৃশৰ কথাটো আলোচনা কৰিম ধৰা 2/1 আৰু 5/1 ইয়াৰে এতিয়া কোনটো ডাঙৰ কোনটো সৰু আৰু ইয়াৰ আগৰবাৰ মই তোমালোকক চিত্ৰ আঁকি পেলাই দেখাইছিলো একেবাৰে সমান চিত্ৰত আমি একেবাৰে সমান চিত্ৰ দুটা লৈছিলো আৰু দুটা লৈ পেলাই আমি এটা চিত্ৰক আমি দুভাগ কৰিছিলো আৰু আস্তনা অংশটোৱে 2/1টো দেখুৱাইছিলে আৰু এটা চিত্ৰ আমি সমানে 5ভাগ কৰিছিলো আৰু এই 5ভাগৰ পৰা আমি 1ভাগ লৈছিলো চিত্ৰ সহায়ত আমি কব পাৰিলো যে 5/1টো সৰু কিন্তু আমি এতিয়া অংক কৰি উলিয়াব লাগিব যে কোনটো ডাঙৰ কোনটো সৰু সেইকাৰণে আমি হৰকিটাৰ লখাগু উলিয়াম
ইতিমধ্যে তোমালোকে দ্বিতীয় পাঠত লখাগু গখাগু উৎপাদক গোটেইখিনি ভালকৈ শিকি আহিছা 2 আৰু 5ৰ লখাগু 2 আৰু 5ৰ লখাগু লখাগু কিমান হ'ব 2 আৰু 5ৰ লখাগু 2 পূৰণ 5 সমান 10 হ'ব এতিয়া দুভাগৰ একটোক আমি আৰু 5 ভাগৰ 1 দুভাগৰ 1 আৰু 5 ভাগৰ 1 দুইটাকে আমি একে হৰবিশিষ্ট কৰিব লাগিব অৰ্থাৎ লখাগুটোৰ সমান কৰিব লাগিব যদি লখাগুটোৰ সমান আমি 10 কৰিবলৈ লওঁ তেতিয়াহলে ইয়াত আমি 2 লগত 5 পূৰণ কৰিলে 10 হ'ব আৰু ইয়াত 5ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব হয়নে নহয় বাৰু আৰু দুভাগৰ 1ৰ সমতুল্যটো উলিয়াবৰ কাৰণে লবহৰ উভয়তে 5 আৰু 5ৰে পূৰণ কৰিলে এইটো হ'বগৈ 10 ভাগৰ 5 আৰু এইটো হ'বগৈ 10 ভাগৰ 1 গতিকে আমি যদি এবাৰ একেটা চিত্ৰতে আমি চাওঁ যে একে ধৰণৰ ভাগ কৰি পেলাই যদি আমি দুটা বিভিন্ন চিত্ৰত যদি চাওঁ তেতিয়াহলে আমি দেখা পাম 10 ভাগৰ 5টো ডাঙৰ আমি তাৰে 5টা ভাগ ল'ম আৰু 10 ভাগৰ 1টো সৰু আমি সেইমতে আমি ক'ব পাৰো যে 10 ভাগৰ 5 ইয়াত এতিয়া আমি কৈ দিব পাৰো যে 10 ভাগৰ 5টো 10 ভাগৰ 1তকৈ ডাঙৰ কাৰণ আমি ইয়াক সদৃশ কৰিলো সদৃশ কৰি লৈ পেলাই লবটো যাৰ ডাঙৰ সি ডাঙৰ হ'ব গতিকে 10 ভাগৰ 5টো 10 ভাগৰ 1তকৈ ডাঙৰ হ'ব গতিকে যিকোনো দুটা বা তাতোধিক অসদৃশ ভগ্নাংশ যদি আমি অধক্ৰমতো নিব লগা হয় বা ঊৰ্ধ্বক্ৰমতো নিবলগীয়া হয় তেতিয়াহলে আমি সিহঁতক একে হৰবিশিষ্ট কৰি ল'ম তাৰপিছত এতিয়া ইয়াৰ আগতে আমি লঘিষ্ঠ আকাৰ প্ৰকাশ কৰাৰ কথাও কৈছিলো তোমালোকে নিশ্চয় জানিছা এতিয়া যে মই যে কলো যে দুটা বিসদৃশ দুটা অসদৃশ ভগ্নাংশ এটা হলগৈ তোমাৰ 4 ভাগৰ 1 আৰু এটা হলগৈ 5 ভাগৰ 1 এতিয়া এই দুটাৰ ভিতৰত কোনটো ইহঁতটো অসদৃশ কাৰণ ইহঁতৰ হৰবিলাক বেলেগ বেলেগ এতিয়া ইহঁতৰ কোনটো ডাঙৰ কোনটো সৰু উলিয়াবৰ কাৰণে আমি একে হৰবিশিষ্ট কৰিম আৰু একে হৰবিশিষ্ট কৰিবৰ কাৰণে আৰু আমি কি কৰিম 4 আৰু 5 20 লখাগু 4 আৰু 5ৰ লখাগু 20 4 5ৰ লখাগু হবগৈ 20 গতিকে আমি 20ৰ সমান বনাম কেনেকে 20ৰ সমান বনাম আগতে অলপ আগতে দেখালো 4 পূৰণ 5 1 পূৰণ 5 আৰু আনটোত 5 পূৰণ 5 আৰু 1 পূৰণ 5 গতিকে এইটো কি হবগৈ 5 পূৰণ 4 এইটো ভুল হৈছে বাৰু এইটো হবগৈ তোমাৰ 5 পূৰণ 4 আৰু এইটো হবগৈ 1 পূৰণ 4 গতিকে প্ৰথমটো হবগৈ 20 ভাগৰ 5 আৰু দ্বিতীয়টো হবগৈ 20 ভাগৰ 4 আৰু এইটোত আমি এই চিনডাল দি দিব পাৰো যে 20 ভাগৰ 5 আৰু ডাঙৰটো হব 20 ভাগৰ 5 ডাঙৰটো আৰু সৰুটো হবগৈ 20 ভাগৰ 4 এতিয়া মই তোমালোকক এটা বেলেগ কথা ক'বলৈ বিচাৰিছো সেই বেলেগ কথাটোনো কি সেই বেলেগ কথাটো হৈছে যে এইটো পাঠত তোমালোকে কেতিয়াবা গখা উৰ ব্যৱহাৰ কৰিছা আৰু কোনো কেতিয়াবা তোমালোকে লখাগুৰ ব্যৱহাৰ কৰিছা কিন্তু তোমালোকে এটা জানিব লাগিব ক'ত তোমালোকে গখা উ ব্যৱহাৰ কৰিছা আৰু ক'ত তোমালোকে লখাগু ব্যৱহাৰ কৰিছা যেতিয়া দুটা অসদৃশ ভগ্নাংশ হয় তেতিয়া সিহঁতৰ তুলনা কৰিবৰ কাৰণে আমি কি কৰিম সিহঁতক একে হৰবিশিষ্ট কৰিবলৈ যাওঁতে আমি লখাগুটো ব্যৱহাৰ কৰো আৰু গখা উটো আমি কেতিয়া ব্যৱহাৰ কৰিছিলো সেই যে 20 ভাগৰ 4 ভগ্নাংশটো যেতিয়া আমি লঘিষ্ঠ আকাৰ প্ৰকাশ কৰিবলৈ লওঁ তেতিয়া আমি গখা উ ব্যৱহাৰ কৰিছো গতিকে আমি কি কৰিছিলো 4ৰ উৎপাদকসমূহ আছিলে 2 আৰু 2 আৰু 20ৰ উৎপাদক বিলাক আছিলে 2 10 গুণে 20 2 5 গুণে 10 গতিকে আমি গখাগুটো এনেকে উলিয়াইছিলো
মই তোমালোকক আকৌ এবাৰ মনত পেলাই দিছো ইয়াতে তোমাৰ 20 সমান 2 পূৰণ 2 পূৰণ 5 গতিকে প্ৰথম দুইটো সাধাৰণ উৎপাদক আৰু পিছৰ দুইটো সাধাৰণ উৎপাদক গতিকে গ খা উ গৰিষ্ঠ সাধাৰণ উৎপাদক সমান 2 পূৰণ 2 সমান 4 আৰু তেতিয়া কি কৰিবলৈ কৈছিলে 20 ভাগৰ 4 গখা উটোৰে হৰণ কৰিবলৈ কৈছিলে দুয়োটাকে লব আৰু হৰ উভয়কে গখা উটি দি পেলাই হৰণ কৰিলে এইটো কি হব 5 ভাগৰ 1 হৈ যাব গতিকে দেখা গল যে 5 ভাগৰ 1ত একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই গতিকে ইয়ে হবগৈ 20 ভাগৰ 4 লঘিষ্ঠ আকাৰ হবলৈ হলে ইহঁতৰ কোনো আৰু সাধাৰণ উৎপাদক থাকিব নালাগিব এতিয়া মই তোমালোকক আকৌ মনত পেলাই দিছো তোমালোকে এই কথাটো খুব ভালকে জানিবা যে গ খা উ আমি লঘিষ্ঠ আকাৰলৈ নিবৰ কাৰণে আমি ব্যৱহাৰ কৰিছো কি কৰিছিলো যিটো গখাগু ওলাব গখা উ ওলাব সেইটোৰে লব আৰু হৰক ঠিক এই ধৰণেৰে আমি হৰণ কৰি দিছিলো আৰু লখাগুটো আমি ক'ত ব্যৱহাৰ কৰিছিলো দুটা অসদৃশ ভগ্নাংশ দুভাগৰ 1 আৰু 7 ভাগৰ 1 ইহঁতক একে হৰ বিশিষ্ট কৰিবৰ কাৰণে 2 লগত 7 7ৰ লগত 2 পূৰণ কৰিছিলো ইয়াতো 1ৰ লগত 7 আৰু 1ৰ লগত 2 পূৰণ কৰি আমি ইয়াক 14 ভাগৰ 2 আৰু ইয়াক 14 ভাগৰ 7 বুলি লিখিছিলো আৰু তেতিয়া তুলনা কৰিবৰ কাৰণে আমি লখাগু ব্যৱহাৰ কৰিছো মনত ৰাখিবা তুলনা কৰোতে লখাগু তুলনা আৰু লঘিষ্ঠ আকাৰ প্ৰকাশ কৰোতে গখাগু ব্যৱহাৰ কৰিছিলো আমি এই পাঠটিত এতিয়া আমি আৰু অকমান বেলেগ এটা পইণ্টলৈ যাওঁ সেইটো হৈছে এতিয়া যে আমি বিভিন্ন ধৰণৰ আমি ভগ্নাংশবোৰ পালো সদৃশ ভগ্নাংশ আৰু অসদৃশ ভগ্নাংশ ইহঁতক এতিয়া যোগ কৰিব পাৰি আৰু বিয়োগো কৰিব পাৰি দুটা বা তাতোধিক ভগ্নাংশ যোগ কৰিব পাৰি প্ৰথমতে আমি কি চাম প্ৰথমতে আমি সদৃশ ভগ্নাংশৰ যোগ কৰিম সদৃশ ভগ্নাংশৰ যোগ অংক কৰিম এতিয়া হলগৈ কি 4 ভাগৰ 1 তাৰ লগত মই 4 ভাগৰ 3 যোগ কৰি দিলো যোগ কৰোতে কিমান হব মই ইয়াক লিখিব পাৰো 4 ভাগৰ 1 যোগ 3 হয়নে বাৰু আৰু ইয়াক মই লিখিব পাৰো 4 ভাগৰ 4 তাৰ মানে ই 4 ভাগৰ 4 টো 1 হৈ যায় 4 ভাগৰ 1 আৰু 4 ভাগৰ 3 যোগ কৰিলে যোগফলটো 1ৰ সৈতে সমান হয় 4 ভাগৰ 3 এটা হলগৈ তোমাৰ প্ৰকৃত ভগ্নাংশ এটা হলগৈ প্ৰকৃত ভগ্নাংশ আৰু 4 ভাগৰ 5 অপ্ৰকৃত ভগ্নাংশ এই দুটা যোগ কৰিলে কি হব 4 ভাগৰ 3 যোগ 5 সমান 4 ভাগৰ 8 আৰু এইটোক তোমালোকে কেনেকে কৰিছিলা 4 ভাগৰ 8 টোক আমি 2 বুলি লিখি দিব পাৰো গতিকে দুটা সদৃশ ভগ্নাংশ যোগ কৰিবলৈ হলে আমি তাতোধিক যদি লওঁ আমি যদি তাতোকৈ বেছি লওঁ 4 ভাগৰ 3 যোগ 4 ভাগৰ 5 যোগ 4 ভাগৰ 7 যদি লওঁ তেতিয়াহলে কি হব দীঘলীয়াকৈ আমি 4 ভাগৰ 3 যোগ 5 যোগ 7 বুলি ললে কিমান হব 4 ভাগৰ 5 3 8 7 15 আৰু ইয়াক আমি এতিয়া কি বুলি লিখিব পাৰিম ইয়াক আমি লিখিব পাৰিম এটা লিখিব পাৰিম 4 ভাগৰ 12 আৰু আনটো লিখিব পাৰিম 4 ভাগৰ 3 গতিকে এইটো হব 3 যোগ 4 ভাগৰ 3 অৰ্থাৎ 3 সমস্ত 4 ভাগৰ 3 গতিকে দেখিলা যে সদৃশ ভগ্নাংশ যোগ কৰিবলৈ একো দিগদাৰ নাই আমাৰ যিটো হৰ হয় সেই হৰটোতো একেটাই থাকিব আৰু ওপৰৰ মাত্ৰ লব বিলাকৰ যোগফল
ইয়াত এতিয়া তোমালোকে দেখিলা যে হৰটোত 4 আছিলে গতিকে ইয়াতে হৰটো 4 হৈ গল আৰু ওপৰত 3 যোগ 5 যোগ 7 গতিকে 3 যোগ 5 যোগ 7 হলে মানে 4 ভাগৰ 15 হব আৰু তাৰ পিছত 3 সমষ্টি 4 ভাগৰ 3 এটা আমি মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো এইটো হলগৈ তোমাৰ সদৃশ ভগ্নাংশৰ যোগ এতিয়া অসদৃশ ভগ্নাংশৰ যোগ অসদৃশ ভগ্নাংশৰ যোগটো কেনেকে কৰিবা অসদৃশ ভগ্নাংশৰ যোগ অংকবোৰ কেনেকে কৰিবা অসদৃশ ভগ্নাংশৰ যোগ মানে কি ধৰা তোমাৰ 3 ভাগৰ 1ৰ লগত 4 ভাগৰ 1 আৰু 4 ভাগৰ 1 আৰু লগতে 5 ভাগৰ 1 এটাও যোগ কৰিব লাগে গোটেইকেইটাই অসদৃশ কিয় মই অসদৃশ বুলি কৈছো কাৰণ হৰবোৰ বেলেগ বেলেগ এতিয়া 3 4 আৰু 5 ইয়াৰ লসাগু কি 3 মানেটো হৈছে গৈ 1 3 গুণ 3 4 মানে হল গৈ তোমাৰ 2 2 গুণে 4 5 মানেও হল গৈ 1 5 গুণে 5 গতিকে ইয়াত লসাগু উলিয়াবলৈ হলে লসাগু সমান কিমান হব তোমাৰ 3 পূৰণ তোমাৰ এইখিনি গোটেইখিনি আহিব 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 একবোৰ নধৰিলোৱেই বা আচলতে 2 পূৰণ 2টোৱে 4 হয় ইহঁতৰ কোনো সাধাৰণ উৎপাদক নাই চোৱা ইহঁতৰ কোনো সাধাৰণ উৎপাদক নাই আৰু তেতিয়াহলে কি হব 2 2 গুণ 4 3 গুণ 12 5 গুণে 60 হল এতিয়া মই ইয়াৰ প্ৰত্যেকটোকে 60 সমান কৰিব লাগিব কেনেকে প্ৰত্যেকটোকে 60 সমান কৰিব লাগিব 3 লগত মই 20 পূৰণ কৰিব লাগিব 4 লগত মই কিমান কৰিব লাগিব 15 পূৰণ কৰিব লাগিব আৰু 5ৰ লগত মই কিমান পূৰণ কৰিব লাগিব 12 পূৰণ কৰিব লাগিব আৰু 3 ভাগৰ 1ৰ সমতুল্যটো হবগৈ এইয়া 4 ভাগৰ 1ৰ সমতুল্যটো হবগৈ ইমানখিনি চোৱা আৰু 5 ভাগৰ 1ৰ সমতুল্যটো হবগৈ এইটো সমতুল্য ওলাবৰ কাৰণে তাৰমানে লব আৰু হৰ উভয়তে একেটা দি পূৰণ কৰিব লাগে একেটা সংখ্যাৰে পূৰণ কৰিব লাগে আৰু তেতিয়াহলে ইয়াৰ মানটো কিমান হবগৈ 60 ভাগৰ 20 হব এইটো হবগৈ 60 ভাগৰ 15 আৰু এইটো হবগৈ 60 ভাগৰ 12 এতিয়াটো সদৃশ হৈ গল অলপ আগতে কৰি অহাটোৰ নিচিনাকে এতিয়া মই ইয়াক কি বুলি লিখিব পাৰিম 60 ভাগৰ 20 যোগ 15 যোগ 12 সমান কিমান হব সমান হবগৈ 60 ভাগৰ 5 2 7 2 1 3 1 4 47 গতিকে আমাৰ এইটোৱে উত্তৰ হব গতিকে আমি অসদৃশ ভগ্নাংশৰ যোগ অংক কৰিবলৈ হলে আমি কি কৰিব লাগিব এই হৰবিলাকক প্ৰত্যেকৰে হৰবিলাকক 3 4 আৰু 5ৰ লসাগুটোৰ সমান কৰিব লাগিব 3 4 আৰু 5 3 4 আৰু 5ৰ লসাগুটো হলগৈ 60 গতিকে 3 4 আৰু 5ৰ লসাগুটোৰ সমান আমি কৰিব লাগিব বুজি পাইছা নহয় তোমালোকে ভালকে গতিকে তোমালোকৰ কিতাপত এতিয়া বহুতখিনি তোমালোকৰ অনুশীলনীত দিয়া আছে সদৃশ ভগ্নাংশৰ তুলনা কৰিবলৈ দিয়া আছে অসদৃশ ভগ্নাংশৰ তুলনা কৰিবলৈ দিয়া আছে তাৰোপৰিও সদৃশ ভগ্নাংশৰ যোগ অংকবোৰ দিয়া আছে আৰু অসদৃশ ভগ্নাংশৰ যোগ অংকবোৰ দিয়া আছে গতিকে তোমালোকে অসদৃশ ভগ্নাংশৰ যোগ অংক আৰু অসদৃশ ভগ্নাংশৰ যোগ অংক আৰু সদৃশ ভগ্নাংশৰ যোগ অংকৰ কথা শিকিলা এতিয়া আমি বিয়োগ অংকলৈ যাওঁ যে ৰবা বিয়োগ অংকলৈ যোৱাৰ আগতে আমি আৰু দুটামান বাৰু আমি যোগ অংক চাই লওঁচোন বাৰু মিশ্ৰ ভগ্নাংশ কিছুমান যোগ অংক কৰিলে কেনেকৈ হ'ব মই দুটা দেখাম তোমালোকক এটা হল গৈ 3 সমষ্টি 4 ভাগৰ 1 যোগ 4 সমষ্টি 4 ভাগৰ 3
ইয়াত তোমালোকে দেখিলা যে ইয়াত যিটো প্ৰকৃত ভগ্নাংশৰ পাৰ্ট আছে সেইটো দুইটাতে মানে সদৃশ 4 আৰু 4 আছে গতিকে এইটো কাৰণে চিন্তা কৰিবলগীয়া একো নাই আৰু এটা চোৱা 2 সমষ্টি 2 ভাগৰ 1 যোগ 3 সমষ্টি 3 ভাগৰ 1 এই যোগ অংকটো তোমালোকে দেখিবা এইটো 2 ভাগৰ 1 আছে এইটো 3 ভাগৰ 1 আছে দুইটাকে একে বনাব লাগিব ইয়াত কিন্তু বনোৱাৰ প্ৰয়োজন নাই কিন্তু ইয়াত আমাৰ আৰু এটা সুবিধা হৈ আছে সেইটো হৈছে গৈ চোৱা ইয়াত মই এনেকে লিখিব পাৰোনে বাৰু 3 যোগ 4 ভাগৰ 1 যোগ 4 যোগ 4 ভাগৰ 3 কাৰণ আগতেতো আমি পাইছিলো যে 3 সমষ্টি 4 ভাগৰ 1 টোক আমি 3 যোগ 4 ভাগৰ 1 বুলি লিখিব পাৰো সেইটো হিচাপত লিখিলে আমি পূৰ্ণ অংশ দুটা পাই গলো আমি 3 যোগ 4 টোক ওচৰ চপাই লব পাৰো প্লাস 4 ভাগৰ 1 যোগ 4 ভাগৰ 3 হবলৈ হলে এতিয়া কি হব চাবা 3 4 7 যোগ এইটো কি হবগৈ 4 ভাগৰ 1 যোগ 3 হৈ গল গতিকে এইটো হবগৈ 7 যোগ 4 ভাগৰ 4 সমান 7 যোগ 1 সমান 8 তাৰমানে এই দুটা যোগ কৰিলে যোগফলটো 8ৰ সৈতে সমান হয় এইটো যোগ অংক কৰাৰ আৰু এটা বিকল্প পদ্ধতি আছে সেই বিকল্প পদ্ধতিও মই তোমালোকক দেখাই লম আমি কি কৰিম আমি এইটো অপ্ৰকৃত ভগ্নাংশলৈ আমি ৰূপান্তৰিত কৰি লম মই বাৰু এইখিনিতে দেখাই দিম এইটো অলপ পিছলৈ থলো 3 সমষ্টি 4 ভাগৰ 1 যোগ 4 সমষ্টি 4 ভাগৰ 3 ইয়াক যদি মই অপ্ৰকৃত ভগ্নাংশলৈ নিও তোমালোকক যে আগতে দেখুৱাইছিলো এটা মিশ্ৰ ভগ্নাংশক কেনেকে অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগে তাত আমি কি পাইছিলো এইটোক আমি এনেকে লিখিছিলো হয়নে বাৰু 4 ভাগৰ 3 পূৰণ 4 যোগ 1 এনেকে লিখিছিলো নে বাৰু যোগ এইটোক আমি কি লিখিছিলো 4 পূৰণ 4 যোগ 3 দেখিলা এইটোক আমি এইটো মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ নিয়াৰ উপায় এতিয়া আমি ইয়াত এইটো কি বুলি লিখিব পাৰো 4 ভাগৰ 3 4 গুণ 12 একে 13 আৰু ইয়াত হবগৈ 4 ভাগৰ 4 4 গুণ 16 3 19 আৰু তেতিয়াহলে কি হব এই দুইটা সদৃশ ভগ্নাংশ হৈ গল আৰু ইয়াক আমি এতিয়া লিখিব পাৰো 4 ভাগৰ 13 যোগ 19 বুলি আৰু ই 4 ভাগৰ 32ৰ সমান হৈ গল আৰু 4 ভাগৰ 32 মানে 8ৰ সমান হৈ গল গতিকে এই ৰিজাল্টটো আৰু এই ৰিজাল্টটো চোৱা দুইটা উত্তৰ মিলাই চোৱা দুইটাতে আমি একেটাই উত্তৰ পাইছো এতিয়া দুইটাতে যদি একেটা উত্তৰ পাইছো এইটো এটা পদ্ধতি যত আমি পূৰ্ণ সংখ্যাৰ পাৰ্টটো আমি ভাগ কৰি লৈছো আৰু ইয়াতে আকৌ মিশ্ৰ ভগ্নাংশক আমি কি কৰিছো মিশ্ৰ ভগ্নাংশক আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিছো মনত ৰাখা অপ্ৰকৃত ভগ্নাংশলৈ আমি লৈ গৈছো মিশ্ৰ ভগ্নাংশক আৰু ইয়াত আমি অপ্ৰকৃত ভগ্নাংশক নিনিয়াকৈ আমি দুটা ভাগ কৰি পেলাইছো এটা পূৰ্ণ ভাগ আৰু এটা প্ৰকৃত ভগ্নাংশৰ পাৰ্ট এতিয়া তাৰ পিছত মই তোমালোকক এতিয়া এইটোৰ বিষয়ে কম 2 সমষ্টি 4 ভাগৰ 1 বাৰ লৈছো যোগ 3 সমষ্টি 5 ভাগৰ 1 লৈছো 3 সমষ্টি 5 ভাগৰ 1 2 সমষ্টি ইয়াতো আমি এটা কাম কৰিব পাৰো সেইটো আমি প্ৰথম পদ্ধতিত যিটো লৈছিলো সেইটো মতে 2 যোগ 4 ভাগৰ 1 যোগ 3 যোগ 5 ভাগৰ 1 বুলি লব পাৰো আৰু তাৰ পিছত কি হব এতিয়া 2 যোগ 3 টো আমি বেলেগ কৰি লব পাৰো আৰু যোগ 4 ভাগৰ 1 যোগ 5 ভাগৰ 1 কিটা ওচৰাচৰিকৈ লৈ এইকেইটা এতিয়া অসদৃশ ভগ্নাংশবোৰ যেনেকে যোগ অংক কৰো ঠিক তেনেকুৱা ধৰণৰে কৰিম 2 × 5 হলতো আৰু 4 আৰু 5ৰ লসাগু কিমান হল
4 আৰু 5ৰ লখাগু হলগৈ তোমাৰ 20 20 হবলৈ হলে 4 লগত 5 পূৰণ কৰিম আৰু 5ৰ লগত 4 পূৰণ কৰিম ইয়াত 1ৰ লগত 5 পূৰণ কৰিম আৰু 1ৰ লগত 4 পূৰণ কৰিম বাৰু এতিয়া কি হল এইটো হবগৈ 5 যোগ 20 ভাগৰ 5 যোগ 20 ভাগৰ 4 বাৰু এতিয়া মোৰ এইখিনিতে তোমালোকক এটা কথা কবলগীয়া আছে তোমালোকে কিতাপৰ কৰি থোৱা উদাহৰণবোৰ চাবাচোন কিতাপৰ কৰি থোৱা উদাহৰণটোত তোমালোকে দেখিবা যে এই কথাখিনি কেনেকে দেখুৱাইছে এইটোৰ পিছতে এইখিনিৰ পিছতে কেনেকে দেখুৱাইছে চাবা দেই 5 যোগ এইটো একেলগে 4-5 গুণ 20 বুলি লখাগু লৈছে আৰু এই যে 1 পূৰণ 5টো ইয়াত লিখিছে আৰু 1 পূৰণ 4টো ইয়াত লিখিছে তাৰমানে এই যে 20 ভাগৰ 5 যোগ 4 যে হৈছে তেওঁলোকে 20 ভাগৰ 1 পূৰণ 5 যোগ 1 পূৰণ 4 বুলি লিখিছে সেইমতে তোমালোকে লিখিব পাৰা সেইমতে লিখিলেও হ'ব আৰু মুঠতে আমি কি পামগৈ আমি 5 যোগ 20 ভাগৰ 5 যোগ 4 পাম এয়া 20 ভাগৰ 5 যোগ 4 আমি এতিয়া পাম 5 যোগ 20 ভাগৰ 5 যোগ 4 সমান কিমান হ'ব 5 যোগ 20 ভাগৰ 9 সমান কিমান হ'ব 5 সমষ্টি 20 ভাগৰ 9 গতিকে তোমালোকে এতিয়া এনেকুৱা ধৰণৰ মিশ্ৰ ভগ্নাংশবোৰ যোগ কৰিবলৈ শিকিলা যিবোৰ মিশ্ৰ ভগ্নাংশক পূৰ্ণ অংশ বাদ দি বাকি অংশকেইটা অসদৃশ আছিলে গতিকে অসদৃশ থাকোতেতো আৰু মনত ৰাখিবই লাগিব নহয় হৰবিলাকৰ লখাগু ল'ব লাগে বুলি আৰু হৰবিলাকৰ লখাগুত এইটো যদি লখাগুটো 20 লোৱা তেতিয়াহলে কি হ'ব তোমাৰ এইটো 1 পূৰণ 5 কাৰণ আমি সমতুল্য বনাবৰ কাৰণে আমি এইটো কাম কৰিছিলো 4 ভাগৰ 1ৰ সমতুল্য কৰিবৰ কাৰণে আমি এই কামটো কৰিছিলো আৰু 5 ভাগৰ 1ৰ সমতুল্য কামটো কৰিবৰ কাৰণে 1 পূৰণ 4টো লিখিছিলো আৰু সেইটোকে এনেকে লিখিলেও তোমালোকৰ বস্তুটো শুদ্ধই হ'ব এতিয়া আমি বিয়োগ অংকলৈ যাওঁ এতিয়া প্ৰথমতে সদৃশ ভগ্নাংশৰ বিয়োগলৈ যাওঁ সদৃশ ভগ্নাংশৰ বিয়োগ সদৃশ ভগ্নাংশৰ বিয়োগ চাবা দেই সদৃশ ভগ্নাংশৰ বিয়োগটো এই যে তোমাৰ 5 ভাগৰ 4ৰ পৰা 5 ভাগৰ 1 বিয়োগ কৰিব লাগে কেনে সুন্দৰ বিয়োগ অংক চাবা আগৰ দৰে যোগ যদি জানা তেতিয়াহলে বিয়োগো জানিবা দেখিলা যে হৰটো একেটাই গতিকে 5 ভাগৰ 4 বিয়োগ 1 বুলি লিখি দিব পাৰা আৰু তেতিয়াহলে কি হ'ব ই 5 ভাগৰ 3ৰ সৈতে সমান হ'ব এই বিয়োগ অংক যোগ অংক জানিলা যদি তুমি বিয়োগ অংকও ভালকে জানিলা তাৰ পিছত এতিয়া যদি অসদৃশ ভগ্নাংশৰ বিয়োগ অংক কৰো তেতিয়াহলেও মেইন কথা একেটাই অসদৃশ ভগ্নাংশৰ বিয়োগ অংক অসদৃশ ভগ্নাংশৰ বিয়োগ কেনেকে কৰিবা চাবা তুমি দুভাগৰ 1ৰ পৰা 5 ভাগৰ 1 বিয়োগ কৰিব লাগে তোমাৰতো সেই চিত্ৰটো মনত আছে নাইবা মই কিতাপত লিখা কথাখিনিয়ে হওক বা মই আগতে তোমালোকক ৰিপিট কৰিছো যে অসদৃশ ভগ্নাংশ বিলাকত যদি লববিলাক একে একে হয় তেতিয়াহলে হৰবিলাক যিমানে ডাঙৰ হৈ গৈ থাকিব তাৰ মানবিলাক সিমানে কমি কমি গৈ থাকিব আৰু তোমালোকে বিয়োগ অংক বিলাকত এটা কথা ভালকে জানা সেই কথাটো হৈছে যে সদায় ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰো গতিকে এইটো মোৰ ধাৰণাটো আছে যে দুভাগৰ 1টো ডাঙৰ সেইকাৰণেহে মই আচলতে দুভাগৰ 1ৰ পৰা মই 5 ভাগৰ 1টো বিয়োগ দিব খুজিছো এতিয়া আকৌ একেটা প্ৰচেছ যোগত যিটো হৈছিলে বিয়োগতো একেটাই হ'ব তোমালোকৰ হৰবিলাকৰ লখাগু ল'ব লাগিব যদি হৰবিলাকৰ লখাগু লওঁ তেতিয়াহলে 2 আৰু 5ৰ লখাগু 2 আৰু 5ৰ লখাগু সমান 10 হয়নে নহয় বাৰু
তেতিয়াহ'লে মই ইয়াক 10 বনাম, 2 লগত 5 পূৰণ কৰিম, 5কো মই 10 বনাম, 5 পূৰণ 2 দিম, তেতিয়াহ'লে মই 1ৰ লগত 5 দিব লাগিব, 1ৰ লগত 2 দিব লাগিব, তেতিয়াহ'লে এইটো 10 ভাগৰ 5 হ'ব আৰু এইটো 10 ভাগৰ 2 হ'ব, আৰু তেতিয়া দেখা যাব যে ই 10 ভাগৰ 5 বিয়োগ 2 সমান 10 ভাগৰ 3ৰ সৈতে সমান হ'ব। গতিকে এইটোৱে হৈছে গৈ বিয়োগ অংক। বিয়োগেই হওক বা যোগেই হওক, সদৃশৰ লগত একো দিগদাৰ নাই। অকল আমি যিটো আমাৰ হৰ থাকে সেই হৰটো ডাইৰেক্ট আমি লৈ ল'ব পাৰো, কিন্তু অসদৃশৰ ক্ষেত্ৰতহে আমি লসাগুটোত মন দিব লাগিব। আমি হৰবিলাকৰ লসাগু ল'ব লাগিব, আৰু হৰবিলাকৰ লসাগু লৈ পেলাই আমি সিহঁতৰ দুভাগৰ একৰ সমতুল্য ভগ্নাংশটো উলিয়াব লাগিব, 5 ভাগৰ একৰ সমতুল্য ভগ্নাংশটো উলিয়াব লাগিব, আৰু যেতিয়াই একে হৰ বিশিষ্ট হ'ব তেতিয়াই আমি ইটোৰ পৰা সিটো বিয়োগ কৰিব পাৰো। এতিয়া তোমালোকে চোৱা যে এটা মিশ্ৰ ভগ্নাংশৰ পৰা আন এটা মিশ্ৰ ভগ্নাংশ কেনেকে বিয়োগ কৰিব পৰা যায় বাৰু। 5 সমষ্টি 3 ভাগৰ 1ৰ পৰা যদি মই 3 সমষ্টি 4 ভাগৰ 1 বিয়োগ কৰো, তেতিয়াহ'লে কি হ'ব? 5 সমষ্টি 3 ভাগৰ 1ৰ পৰা যদি মই 4 সমষ্টি 5 সমষ্টি 3 ভাগৰ 1ৰ পৰা যদি মই 3 সমষ্টি 4 ভাগৰ 1 বিয়োগ কৰো, তেতিয়াহ'লে কি হ'ব? আমি প্ৰথমতে এটা পদ্ধতি লওঁ, যিটো পদ্ধতিত আমি দুয়োটাকে আমি কি কৰিম? দুইটাকে আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰি লওঁ। অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিলে কি হ'ব চোৱা? 3 সমষ্টি 5 পূৰণ 3 যোগ 1 বিয়োগ 4 সমষ্টি 3 পূৰণ 4 যোগ 1 সমান কিমান হ'ব? 3 ভাগৰ 5 × 15 = 16 বিয়োগ 4 ভাগৰ 4 × 12 = 13। এতিয়াতো দেখিলা যে ইহঁতকেইটা অসদৃশ হৈ গ'ল। গতিকে অসদৃশত যিটো নিয়ম, এতিয়া ইয়াতো একেটাই নিয়মেই হ'ব। গতিকে কি হ'ব এতিয়া? 3 × 4 = 12 লসাগু, 3 আৰু 4 লসাগু 12 হ'ল। গতিকে লসাগু 12 হ'বৰ কাৰণে আমি কি কৰিম এতিয়া? 3ৰ লগত আমি কি কৰিম? 3ৰ লগত আমি 4 পূৰণ কৰিম, আৰু 16ৰ লগতো 4 পূৰণ কৰিম, আৰু বিয়োগ 4 ভাগৰ 13ৰ লগত আমি 3 পূৰণ কৰিম। বুজি পাইছা? ইয়াৰ সমতুল্য এইটো আৰু ইয়াৰ সমতুল্য এইটো। আৰু তাৰপিছত কি হ'ব এতিয়া? 12 ভাগৰ 64 বিয়োগ 12 ভাগৰ 39 সমান কিমান হ'ব? 12 ভাগৰ 64 বিয়োগ 39 সমান কিমান হ'ব? 12 ভাগৰ 14ৰ 9 গ'ল 5 হ'ব, 5ৰ 3 গ'ল 2। এতিয়া তোমালোকে যে 12 ভাগৰ 25 পালা, এই 12 ভাগৰ 25টো অপ্ৰকৃত ভগ্নাংশ হৈ থাকিল নহয়। গতিকে ইয়াক আমি এতিয়া মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগিব। আৰু তোমালোককতো আগতে মই মিশ্ৰ ভগ্নাংশলৈ কেনেকে ৰূপান্তৰিত কৰে সেই বিষয়ে কৈ থৈছিলো, যে 25ক 12 দি হৰণ কৰিলে 12 2 গুণে 24 1, 2 সমষ্টি 12 ভাগৰ 1। গতিকে ইয়াৰ মানটো হ'ব 2 সমষ্টি 12 ভাগৰ 1। এতিয়া এই বিশেষ অংকটো কৰোঁতে মই অলপ আগতে কৈ অহাটোৰ নিচিনাকে পুনৰবাৰ মই ৰিপিট কৰো, যে এই অংকটোৰ ক্ষেত্ৰত এইটোৰ সমতুল্যকৈ এইটো নবহুৱাই তোমালোকে 3 ভাগৰ 16 বিয়োগ 4 ভাগৰ 13 এনেকেও কিন্তু লিখিব পাৰা। 12 ভাগৰ 16 পূৰণ 4 বিয়োগ 13 পূৰণ 3 এনেকেও লিখিব পাৰা।
তেতিয়াহ'লেও এইটো একেটা অৰ্থই ওলাই গ'ল, এইটো একেটা অৰ্থই ওলাই গ'ল। চোৱা, এইটোৰ লগত এইটো মিল হৈ গ'ল, কাৰণ এইটো 4 × 64, 3 × 13 = 39 হ'ল। গতিকে এই দুটা ষ্টেপৰ মাজেদিও কৰিব পাৰা আৰু এই দুটা ষ্টেপৰ মাজেদিও কৰিব পাৰা। যিটোকে ভাল লাগে তোমালোকে সেইটোকে কৰিবা। এতিয়া তোমালোকে আকৌ আৰম্ভণিৰ পৰা তোমালোকে এতিয়া মনত পেলোৱা, তোমালোকে ভগ্নাংশত কি কি তোমালোকে শিকিলা। তোমালোকে ভগ্নাংশবিলাক চিনি পালা, প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ, মিশ্ৰ ভগ্নাংশ চিনি পালা। কিছুমান ভগ্নাংশৰ পৰা তোমালোকে সদৃশ ভগ্নাংশ বাছি উলিয়াব পৰা হলা, অসদৃশ ভগ্নাংশও চিনি পালা। এই সদৃশ ভগ্নাংশ আৰু অসদৃশ ভগ্নাংশবোৰ কেনেকে তুলনা কৰে সেইটো শিকিলা। আকৌ কোনো এটা ভগ্নাংশক লঘিষ্ঠ আকাৰ প্ৰকাশ কৰাটো শিকিলা। কোনো ভগ্নাংশৰ সমতুল্য ভগ্নাংশবিলাকো তোমালোকে উলিয়াবলৈ শিকিলা। তাৰপিছতে কি শিকিলা? সদৃশ ভগ্নাংশৰ যোগ অংক, অসদৃশ ভগ্নাংশৰো যোগ অংক, আৰু সদৃশ ভগ্নাংশৰ বিয়োগ, অসদৃশ ভগ্নাংশও ডাঙৰটোৰ পৰা সৰুটো বিয়োগ, আৰু মিশ্ৰ ভগ্নাংশ বিলাকো ইটোৰ লগত সিটো যোগ আৰু ইটোৰ লগত ইটোৰ পৰা সিটো বিয়োগ। মাত্ৰ এটা কথা মনত ৰাখিবা যে তোমালোকে মিশ্ৰ ভগ্নাংশৰ বিয়োগ অংক বিলাকত সদায় তোমালোকে ডাঙৰটোৰ পৰা সৰুটোহে তোমালোকে বিয়োগ কৰিবা। এতিয়া আমি অনুশীলনীলৈ যাওঁ। অনুশীলনীত এতিয়া কেইটামান অংক আছে, সেই অংককেইটা মই তোমালোকক দেখাবলৈ লৈছো। এটা বিশেষ অংক, সেই অংকটো হৈছে, মইতো তোমালোকক ধৰা যোগ অংক, বিয়োগ অংক এইখিনি কথা কলোৱেই। অনুশীলনীত থকা অংকবোৰ তোমালোকে গোটেইখিনি কৰিব পৰা হৈ গলা ইতিমধ্যে। এতিয়া এটা সান্মিহলি যোগ বিয়োগ থকা অংক এটা তোমালোকক দেখাবলৈ দিছো। সান্মিহলিকে আছে। 2 সমষ্টি 3/1 বিয়োগ 1 সমষ্টি 3/1 যোগ 4 সমষ্টি 3/2 বিয়োগ 2 সমষ্টি 3/1। দেখিলানে বাৰু? এইটোত যোগ বিয়োগ খিনি সান্মিহলি কৰি থকা কাৰণেই তোমালোকৰ অংকটো অকল যোগ কৰা বুলি কোৱা নাই, নাইবা বিয়োগ কৰা বুলিও কোৱা নাই। কি বুলি কৈছে? অংকটো সৰল কৰা বুলি কৈছে। সৰলীকৃত অৱস্থালৈ আনিব লাগে। এতিয়া তোমালোকে এইটো কেনেকে কৰিম বুলি ভাবিছা? আমি প্ৰথমতে যদি ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ, তেতিয়াহলে কি হব? 3/2 পূৰণ 3 যোগ 1 বিয়োগ 3/1 পূৰণ 3 যোগ 1 যোগ 3/4 পূৰণ 3 যোগ 2 বিয়োগ 3/2 পূৰণ 3 যোগ 1। ধৰিব পাৰিলানে নাই? এতিয়া ইয়াৰ মানটো কি হব? 3/7 বিয়োগ 3/4 যোগ 3/14 বিয়োগ 3/7। এতিয়া কি হব? 3/7 যোগ 3/14টো আমি ওচৰাওচৰি কৰি ললো যোগ অংককেইটা, আৰু বিয়োগ চিন থকা কেইটা 3/4 বিয়োগ 3/7 বুলি লিখি ললো। তাৰপিছত কি হব চোৱা, প্ৰথম দুটা কৰিবলৈ সুবিধা হৈ আছে। প্ৰথম দুটাক আমি এতিয়া এনেকে লিখিব পাৰো,
3 ভাগৰ 7 যোগ 3 ভাগৰ 14 আৰু পিছৰ কিটাক আমি এনেকে লিখিব পৰা হলো 3 ভাগৰ 4 যোগ 3 ভাগৰ 7 হয়নে নহয় বাৰু এইখিনিতে মই তোমালোকক এইখিনিনো কিয় এইখিনিনো কিয় এনেকে লিখিছো বিয়োগ 3 ভাগৰ 4 আৰু বিয়োগ 3 ভাগৰ 7টোকনো কিয় এনেকে লিখিছো সেইটো মই তোমালোকক এনে সৰু এটা উদাহৰণ দি পেলাই বুজাই দিব বিচাৰিছো এই যে তোমালোকৰ এটা অংক আছিলে বিয়োগ 4 বিয়োগ 7 এই অংকটো যে তোমালোকক সংখ্যা ৰেখাত দেখাবলৈ কৈছিলে এই অংকটো তোমালোকে সংখ্যা ৰেখাত ইয়াৰ ফলাফলটো কি হ'ব কেনেকে উলিয়াইছিলা ইয়াত তোমালোকে কি কৰিছিলা সংখ্যা ৰেখাডাল আঁকি লৈছিলা আঁকি লৈ পেলাই কি কৰিছিলা ইয়াতে শূন্যটো দিছিলা এতিয়া শূন্যৰ বাওঁফালে ঋণাত্মক সংখ্যাবোৰ থাকে গতিকে 1 2 3 4 এইটো বিয়োগ 4 আছিলে আৰু তোমালোকে এইখিনিৰ পৰা এইখিনিলৈকে 4 একক আহিছিলা আকৌ মই 7 একক আৰু বাওঁফালে আহিব লাগিব 7 একক বিয়োগ 4ৰ পৰা আৰু 7 একক আহিব লাগিব কি হ'ব 1 2 3 4 5 6 7 এইখিনিৰ পৰা তোমালোকে আৰু 7 একক আহিলা প্ৰথমতে কিমান একক আহিলা শূন্যৰ পৰা 4 একক তাৰ পিছত কিমান একক আহিলা 7 একক এতিয়া ইয়াত তোমালোকে কোনটো পইণ্টত ৰৈ যাবা কোনটো বিন্দুত ৰৈ যাবা এতিয়া সেই দূৰত্বটো হ'বগৈ শূন্যৰ পৰা দূৰত্ব আৰু শূন্যৰ পৰা এই দূৰত্বটো গণিলে আমি পাওঁ বিয়োগ 11 তেতিয়াহ'লে এই যে মোৰ যে এতিয়া বিয়োগ 4 আৰু বিয়োগ 7ৰ যোগফলটো যে বিয়োগ 11 পালো শূন্যৰ পৰা দূৰত্বটোৱে যোগফল হয় তেতিয়াহ'লে এইটোক জানো মই এনেকে লিখা নাছিলো আগৰ অখণ্ড সংখ্যাবিলাকৰ যোগত আমিতো এনেকেই লিখিছিলো যে বিয়োগ 4 যোগ 7 সমান কিমান হ'ল বিয়োগ 11 ঠিক তেনেকে সেই একেটা অৱস্থা ইয়াৰ ক্ষেত্ৰতো হৈছে বিয়োগ 3 ভাগৰ 4 আৰু বিয়োগ 3 ভাগৰ 7ত আমি বিয়োগ 3 ভাগৰ 4 যোগ 3 ভাগৰ 7 আমি একেটা অৰ্থতে আমি ব্যৱহাৰ কৰিছো এতিয়া তোমালোকে গম পালা যে ইয়াত যোগফলটো হ'ব 3 ভাগৰ 7 যোগ 14 আৰু ইয়াত তোমালোকে পালা 3 ভাগৰ 11 পালানে বাৰু আৰু এইটোত কিমান পালা তোমালোকে 4 যোগ 7 আমি এটা 4 যোগ 7 বুলি লিখি দিয়াই ভাল 4 যোগ 7 বুলি লিখি দিয়াই ভাল ইয়াতে ইটোৰ পৰা সিটো বিয়োগ কৰিবলৈ ভাল হ'ব তেতিয়া বাৰু তেতিয়াহ'লে কি হ'ব এইটো 3 ভাগৰ 21 বিয়োগ 3 ভাগৰ 11 সমান কিমান হ'ব 3 ভাগৰ 21 বিয়োগ 11 সমান 3 ভাগৰ 10 আৰু 3 ভাগৰ 10ক তোমালোকে এতিয়া মিশ্ৰ ভগ্নাংশক নিবলৈ হলে কিমান হ'ব 3 3 গুণে 9 1 অৰ্থাৎ 3 সমষ্টি 3 ভাগৰ 1 গতিকে এই গোটেইখিনি সামিহলি কৰি থাকিলে তোমালোকে সৰল অংকটোৰ কাৰণে তোমালোকে কি কৰিব লাগিব যোগখিনি এটা ফাল কৰিব লাগিব আৰু বিয়োগখিনিক এটা ফাল কৰিব লাগিব যোগ আৰু বিয়োগখিনিক এটা ফাল কৰাৰ পিছত আমাৰ অংকটো ওলাই পৰিব বাৰু এতিয়া মই আৰু এটা অংকৰ কথা কম এটা অংকৰ কথা এটা সংখ্যাৰ পৰা মই প্ৰশ্নটো লিখি দিওঁ এটা সংখ্যাৰ পৰা 8 ভাগৰ 5 বিয়োগ কৰিলে 8 ভাগৰ 5
বিয়োগ কৰিলে বিয়োগফল 4/1 পোৱা যায় 4/1 পোৱা যায় সংখ্যাটো কি সংখ্যাটো কি এই ধৰণৰ যেতিয়া প্ৰশ্ন তোমালোকে অনুশীলনীত পাবা তেতিয়া এই ধৰণৰ প্ৰশ্নটো পাওঁতে তোমালোকে সৰু অংক এটাৰ লগত তুলনা কৰি চাবা তোমাক যদি কয় যে 8ৰ পৰা 5 বিয়োগ কৰিলে তুমি 3 পোৱা 8ৰ পৰা 5 বিয়োগ কৰিলে তুমি 3 পোৱা এইটো বিয়োগ কৰোতে তুমি 3 পাইছা গতিকে ধৰা তুমি 8টো নাজানা তেতিয়া যদি তোমাক যদি সোধে যে কোনো এটা সংখ্যাৰ পৰা 5 বিয়োগ কৰিলে তুমি 3 পোৱা সংখ্যাটো কি কৰিবৰ কাৰণে তাৰমানে তোমালোকে এইটোক যোগ কৰি দিব লাগিব গতিকে আমাৰ অংকটো হ'বগৈ 8/5ৰ লগত আমি তাৰমানে 4/1টো যোগ কৰিম তোমালোকে সৰু অংকটোৰ লগত এইটোৰ লগত তুলনা কৰি চাবা যে কোনো এটা সংখ্যাৰ পৰা 5 বিয়োগ কৰিলে 3 পাবা সংখ্যাটো কি তেতিয়া তোমালোকে ভাবিবা সংখ্যাটোতো 8 হ'ব লাগে 8টো আমি কেনেকৈ পাইছো 3 + 5 3 আৰু 5 যোগ কৰি পাইছো গতিকে ইয়াতো সেইটোৱে হ'ব আমি যোগ অংকটো কৰোতে এতিয়া 8 আৰু 4 লখাগুটোতো 8 হৈ গ'ল গতিকে 8/5 যোগ ইয়াত যদি মই 4 পূৰণ 2 দি দিওঁ 1 পূৰণ 2 দি দিওঁ তেতিয়াহ'লে 8/5 যোগ 8/2 হ'ব সমান কিমান হ'ব 8/7 হৈ যাব 5 যোগ 2 সমান 8/7 হ'ব এতেকে আমি লিখিব লাগিব এতেকে সংখ্যাটো হ'ব 8/7 বাৰু এতিয়া মই তোমালোকক এইটো কথাকে ক'বলৈ এনেকে পিছফাললৈ তোমালোকৰ বহুতখিনি অংক থাকি গ'ল আৰু সেইখিনি তোমালোকে নিজে সমস্যাৰ সমাধান কৰিবা গোটেইখিনি সমস্যাৰ তোমালোকে ধুনীয়াকে সমাধান কৰিবা আৰু ভগ্নাংশৰ অংকবিলাক এতিয়াই তোমালোকে ক্লাছ 6ত থাকোঁতেই যদি সলসলীয়াকৈ শিকি থোৱা তেতিয়াহ'লে তোমালোকৰ আগলৈ বহুত অংকবোৰ কৰোঁতে সুবিধা হ'ব কাৰণ গোটেই আগলৈ তোমালোকৰ অংকবিলাকৰ এইবিলাকে হৈছে ভেটি অখণ্ড সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ তোমাৰ পূৰ্ণ সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আৰু এটা পাঠ থাকিলে সেইটো হৈছে দশমিকৰ যোগ বিয়োগ পূৰণ হৰণ সেইটো আমি পিছলৈ আমি আকৌ আলোচনা কৰিম এতিয়া ভগ্নাংশৰ আমি অধ্যায়টো শেষ কৰিলো বুলি মই ভাবিলো কিন্তু তোমালোকৰলৈ থাকিলে গোটেইখিনি তোমালোকে যথেষ্ট সংখ্যকখিনি কৰিব লাগিব আৰু আজি মই তোমালোকৰ পৰা বিদায় লৈছো আমি অধ্যায়টি ইমানতে সামৰণি মাৰিলো